জুচ নাই ন ভাত খাই আনে নেকি অলপ উৎপাদ লাগিব কিন্তু জীৱনটো উৎপাদ হয় উৎপাদ নকৰিলে লাভ নাই সদায় উৎপাদ কৰি যাব লাগিব আচ্ছা আপোনাৰ পেণ্টটো অকণমান ফটা চিধা দেখিছো মানে কথাটো কি আচলতে পেণ্টটো অকণমান ফটা দেখিছো ফটা ন অকণমান সমীৰ যে গান লিখে সি মোক বনাই দিছে এচি পেণ্ট এচি হওক ডিচি হওক পেণ্ট ন ধাক্কা আছে নহয় কোনো গৰু জুবিন আজি আপুনি আমাৰ মাজত গীত পৰিৱেশন কৰিবনে নাই বাৰু গীত পৰিৱেশন কৰিবনে নাই বাৰু আজি গান নাগাওঁ মই আজি মন নাই তো তেতিয়াহ'লে যদি গান নাগাই অকণমান অসমীয়া চিনেমাৰ কথাকে কওক আপুনি আহি ক'লেহি আৰু অকণ বহলাই কওক অকণমান বহলাই ক'ব লাগিব মানে আপোনাৰ কি কি এই ছোৱালীজনী মেকআপ বেছি কৰিছে কিন্তু দেই এইজনী ছোৱালী একো নাই বাৰু ভাল লাগিছে বাৰু সেইকাৰণে মই কৈ দিছো ডক্টৰ ভাল ভাল চিনেমা আৰু ছবি চালে আৰু জুলু বুলি এখন আহি আছে ছবি চাব লাগিব চিনেমাখন বৰ ভাল কথাটো ইংলিছত বনাইছে এইখন বাহিৰত শ্বুটিং হৈ আছে সাগৰ বুলি এখন আহি আছে বাঘ বুলি এখন আহি আছে ছবি চাব লাগিব চিনেমাখন বৰ ভাল পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে কি হৈছে ঘণ্টা পৰিৱৰ্তন একো হোৱা নাই কিন্তু দেই আজিলৈকে আচ্ছা আপুনি আমি সচৰাচৰ দেখো আমাৰ বাৰিষা আহি আছে বাৰিষাত বানপানী যেতিয়া হয় প্ৰথমতে কিন্তু আপুনিয়ে ইনিচিয়েটিভ লয় যে বানপানীত সাহায্য দিয়া মই সেইবিলাক ক্ষেত্ৰত মই সহায় কৰোঁ মই বেলেগ ক্ষেত্ৰত সহায় নকৰোঁ কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ বানপানীত ঘৰত উঠি গ'ল কাৰোবাৰ কেঞ্চাৰ দি থকা 20,000 30,000 40,000 পইচা নাথাকে মোৰ আজিলৈকে খাগৰি গাড়ীটোৱে বনাব পৰা নাই পইচাই পোৱা নাই আপোনালোকে পইচা দিলে বনাম আৰু সেইটোৱে কথাটো আৰু তো জুবিন দা আপুনি মই বৰ বিশেষ আপোনাৰ লগত কথা পাতি নাথাকো আপুনি আমাৰ ৰাইজৰ লগত আপুনি কথা পাতক মই অকণমান আছো আপুনি কথা পাতক ৰাইজৰ লগত আপোনাৰ লগত আজি জুবলি অহা নাই নেকি জুবলি মানে আহিছিলে তাৰ বৰষুণত বেছি জ্বৰ হ'ল সেইকাৰণে অহা নাই আজি এনেই আপোনাৰ লগত এতিয়া কিছুদিন দেখিছো আপোনাৰ লগত গীত পৰিৱেশন কৰা নাই আচ্ছা তেওঁ বেলেগে গায় নেকি আজি বেলেগকে নাগায় বাৰু আজি জ্বৰ হোৱাৰ কাৰণে মই তাইক নানিলো যদি বেছি হৈ যায় টকা মোৰহে বেছি যাব সেইকাৰণে নানিলো তাইক তই কৈছো তই ঘৰতে শু খালি কথাটো এইটো এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ জুবিনক কিবা সুধিব নেকি কোন হয়তো তই ঠিকে আছে ছোৱালী চাইছ নেকি তাত বহি পিছত গাম সেইটো এতিয়া গাইলে চেঞ্জ যাব খেলটো পিছত গাই গুচি যামগে আৰু ঘৰলে নেকি আমাৰ মাজত আজি গীতৰ মুখ্য আকৰ্ষণ জুনিয়ৰ জুবিন খ্যাত সুখমণি দেউৰী আহিছো বাৰু তাক লগ কৰি আছো মই কৈছো তই গা মই নাচিম ধুনীয়া গাই আৰু মই লগ কৰি আছো তাক ধুনীয়া গাই আৰু তাক কৰিলে আৰু ভাল হ'ব তাৰ গান তেওঁ গীত পৰিৱেশন কৰি থাকোঁতে আপুনি অকণমান লগতে থাকিব নেকি মোৰ প্ৰগ্ৰেম এটা আছে নহ'লে দেৰি হৈ যাব থাকি দিলো হয় আমি আপোনাক আমাৰ গাড়ীত উঠাই পেলাই আপোনাক আমি নাহৰণিত থৈ আহিমগৈ থৰিব নালাগে মই গাড়ী আনিছিলো এচি চব আছে শুই যাবও পাৰে তাত চবেই আপোনাক বৰ্তমান সময়ত ফেচবুকত জুবিন গাৰ্গ বুলি আপোনাক চিনি পায় কিন্তু আপোনাৰ প্ৰকৃত নাম মাধৱ বৰা ইমান সময় আমি জুবিনৰ লগত কথা পাতিলো মই মাধৱ বৰাৰ লগত এটা কথা সুধিব বিচাৰিছো মাধৱ বৰাই নিজৰ কণ্ঠত মাধৱ বৰা এইকেইদিনটো প্ৰগ্ৰেম কৰি ঘূৰি ফুৰিছে শুনিছো ফেচবুকত দেখিছো মিডিয়াতো পাই আছো আমি আপুনি ক্লাছ 9ত পঢ়ে হয় পঢ়ি আছো
মাষ্টৰে গালি নাপাৰে নেকি? গালি তেনেকে নেপাৰে বাৰু। জুবিন দাৰ ক্ষেত্ৰত নেপাৰে, খালি বেলেগ ক্ষেত্ৰত পাৰে। জুবিন দাৰ ক্ষেত্ৰত নাপাৰে, বেলেগ ক্ষেত্ৰত পাৰে। ঠিকে আছে তেতিয়াহ'লে। মই ধেৰ কাজিয়া কৰো স্কুলত, কিন্তু গালি পাৰে অকমান বাৰু। জুবিন গাৰ্গক আপুনি লগ কৰিছে নাই? লগ তেনেকুৱা হোৱা নাই, জুনত লগ কৰিম বুলি কৈছে জুবিন দাই। আৰু জুবিন দাই এটা মেছেজ দিছে মোক, কৈছে তই মোৰ নিচিনা পাগল হলি তই। কথাটো ঠিকে আছে, মানে আমিও আশা কৰিছো তুমি জুবিন গাৰ্গৰ ওচৰলৈ গৈ এটা চিনাকি হ'ব, আৰু তুমি এটা মনত আশা যে জুবিন গাৰ্গৰ, আমি শুনিবলৈ পাইছো যে জুবিন গাৰ্গৰ ভৰিটো চুই সেৱা কৰিবৰ কাৰণে তুমি অত্যন্ত হেঁপাহেৰে ৰৈ আছা। আমি আশা কৰিছো তুমি অতি সোনকালে তেখেতৰ সৈতে যোগাযোগ হ'ব, আৰু তাৰপিছতে তেখেতে তোমাক কেনেকে আগুৱাই লৈ যায় আমি আশা কৰিছো তুমি বহল এখন মঞ্চলৈ যাবা। ঠিকে আৰু আছে। এতিয়া এনে কি খাই ভাল পোৱা বাৰু? মই চেনি খাই ভাল পাওঁ, চেনি চব খাই ভাল পাওঁ, খালি চেনিটো মই সৰুৰ পৰা খালো যে সেইকাৰণে এৰিব নোৱাৰা হলো। জেভিকলতো 7জনীমান গাৰ্লফ্ৰেণ্ড আছিলে মোৰ, এতিয়াও আছিলো বাৰু। এতিয়াও ইয়াত এজনীমান আছে নেকি নাজানো বাৰু দেই, ইয়াত থাকিবও পাৰে, পাহৰিলো। ধেৰ প্ৰেম কৰিছিলো লাইফত। আমাৰ ৰাইজৰ ফালৰ পৰা জুবিনক কিবা সুধিব বিচাৰে নেকি? এই কথাটো অলপ আগতে মই মাধৱ বৰাক সুধিছিলো। এতিয়া যদি